আহিছিলোঁ ৱাটাৰ পাৰ্কলৈ আহি মোৰ নাম প্ৰণৱ মহন্ত এইখন আপোনাৰ কি আছিলে ড্ৰিমলেণ্ড ৱাটাৰ পাৰ্ক তাৰ অনাৰ অভিজিত শইকীয়া হয় তো লৈ আহিছিলোঁ ৰাতিপুৱা ফাৰ্ষ্ট এণ্ট্ৰি কৰি ভাবিছিলোঁ প্ৰথমতে ড্ৰাই খেলাবিলাক খেলক তাৰপিছত ৱাটাৰ পাৰ্কত নামিব 600কে মই 5টা টিকেট কানিছোঁ 3000 দি পেলাই 200 মই লকাৰৰ ফিজ পে'মেণ্ট কৰিছোঁ 3200 তো ফাৰ্ষ্ট ৰাইডটোত উঠোঁতে এইটো ইনচিডেণ্ট হ'ল ৰোলাৰ কোষ্টাৰ বুলি কয় সিহঁতে নাজানো আৰু এইবিলাক চিটত বহাই দি সিহঁতৰ মানুহেই চব এইবিলাক কৰে আমাক যাব নিদিয়ে বোলে ওচৰলৈ মই ওচৰৰ পৰা চাই আছোঁ খালি বেল চেল লগাই দিছে লগাই দি পেলাই জাষ্ট 8 ফিট 9 ফিটমান উঠিছে ওপৰত উঠাৰ লগে লগে সিহঁতে এবাৰ ঘূৰাই পেলাই আকৌ ওপৰলৈ যাব ফাৰ্ষ্ট ৰাউণ্ডটো দিয়াৰ লগে লগে সি চিটৰ পৰা উৰি আহি মোৰ ভৰিৰ আগত পৰিছে পকাৰ ওপৰত পৰি পেলাই তেতিয়া খালি মোৰ বাচ্চাটোৰে হৈছে তাৰ পাছততো মই এইবিলাক ভেৰিফাই কৰিবলৈ সময়ে পোৱা নাই মই তাৰ লগতেই ব্যস্ত হৈ গ'লোঁ তাৰ পাছত আপোনাৰ মই তাক এটা বাউন্সাৰ আছিলে সিহঁতৰ তাৰ লগত লগে লগে মই পিন্ধি থকা গেঞ্জিটো খুলি ব্লিডিং যেতিয়া আৰম্ভ হৈছে খুলি পেলাই হাতটো টাইটকৈ গাঁঠি মাৰি ব্লাডটো ৰখিবৰ কাৰণে তাক কোচত লৈ পাহাৰৰ ওপৰৰ পৰা দৌৰি আহিছোঁ মোৰ লগত এটা মানুহ নাই সিহঁতৰ মেনেজমেণ্টৰ তাৰ পাছত একোৱেই নাই দাদা এখন আজি বোলে 2500 মানুহ সোমাইছে 2500 মিনিমাম মানুহ সোমাইছে এখন এম্বুলেঞ্চ ফেচিলিটি নাই সিহঁতৰ তাত হা মই অলপ দূৰ দৌৰি আহোঁতে দুটা বাউন্সাৰ দৌৰি আহি ধৰিছে মোৰ লগত মই খালী গা গোটেই গাত তেজ মোৰ সিহঁতৰ এখন গাড়ী আহিছে গাড়ীখনত উঠাই মই হেল্থ চিটিত লৈ আহিছোঁ তাৰপাছত এতিয়া ICUত সি এডমিট হৈ আছে হাতত পৰিছে এটা জেগাত ওচৰতে ডক্টৰে কোৱা মতে এটা জেগাত 7টামান চিলাই পৰিছে ভৰিত পৰিছে 7টা চিলাই সেই 12 বছৰীয়া ল'ৰাটোক চাওক দাদা এতিয়া ৰিলিজ দিম বুলি ক'লেইতো নহ'ব মই ৰিলিজ দি ক'লে লৈ যাম এনেকুৱা এটা পেচেণ্টক যাৰ বয়স 12 বছৰ মই ঘৰত লৈ যাম নেকি এইটো বাচ্চাক যাৰ গাত 40টাৰ ওচৰা-ওচৰি চিলাই মই কৈছোঁ অবজাৰ্ভেশ্যনত ৰাখিব লাগিব কোনোবাই প্ৰেছাৰ দিব পাৰে ভাই ডাঙৰ মানুহ কোনোবা ডাইৰেক্টৰো আছে বোলে হেল্থ চিটি তেখেতৰ লগত বন্ধু বোলে অভিজিত শইকীয়াৰ তেখেতেও ফোন কৰিছিলে ডাইৰেক্টৰক মই আজি লৈ যাব নোৱাৰিম তাক আজি অবজাৰ্ভেশ্যনত সি থাকিব এইটো পাছত ডিচাইড হ'ব তাক লৈ যাম কেতিয়া কি কৰিম আগতে সি ঠিক হৈ লওক